হাইলাকান্দিত ভয়াবহ ৰূপ লৈছে বান পৰিস্থিতিয়ে জিলাখনৰ প্ৰায় 20খনৰো অধিক গাঁও পানীৰ তলত কেৱল উজনি অসম উত্তৰ অসম মধ্য অসমে নহয় বৰঞ্চ বৰাকতো দেখা গৈছে এতিয়া বানৰ ভয়াবহ ৰূপ হাইলাকান্দি জিলাত ভয়াবহ ৰূপ লৈছে বান পৰিস্থিতিয়ে জিলাখনৰ প্ৰায় 20খনৰো অধিক গাঁও এতিয়া পানীৰ তলত হাহাকাৰ কৰিবলগীয়া হৈছে এতিয়া গাঁওবাসীয়ে আমি দেখুৱাইছো এই দৃশ্য তছলাখাল মথাউৰিৰ ওপৰেৰে বৈছে পানী ইয়া তছলাখাল মথাউৰি তাৰ ওপৰেৰে বৈছে পানী আৰু গাঁৱত সোমাইছে পানী হাইলাকান্দিৰ মাটিজুৰি বৃহৎ অঞ্চল ইতিমধ্যে জলমগ্ন হৈ পৰিছে বানত ককবকাইছে এতিয়া হাজাৰ হাজাৰ লোক হাইলাকান্দিৰ দৃশ্য এয়া তছলাখাল মথাউৰিৰ ওপৰেৰে বৈছে পানী আৰু ক্ৰমাৎ জটিল হৈ পৰিছে বান পৰিস্থিতি চাওক হাইলাকান্দি জিলাত বান পৰিস্থিতি অধিক ভয়ানক হৈ পৰিছে সম্পূৰ্ণভাৱে হাইলাকান্দি জিলাৰ 20খনৰ অধিক গাঁও ইতিমধ্যে পানীৰ তলত আছে সম্পূৰ্ণ দৃশ্য আমি দেখাই আছো হাইলাকান্দি জিলাৰ মাটিজুৰি অঞ্চলৰ পৰা কেনেকৈ আজিৰ দিনত অতি বান পৰিস্থিতি ভয়ানক হৈ পৰিছে আমি এখন গড়কাপ্তানি পথত আছো এইপিনে চাই যদি পশুধনবিলাক নিজৰ নিৰাপদ স্থানলৈ লৈ গৈ আছে আৰু সম্পূৰ্ণভাৱে হাইলাকান্দি জিলাত এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভাৱন হৈছে সম্পূৰ্ণভাৱে আমি হাইলাকান্দি জিলাৰ পৰিস্থিতি দেখাই আছো হাইলাকান্দি জিলাৰ তছলাখাল যি প্ৰধান মথাউৰি আছিলে প্ৰধান মথাউৰি ছিঙি যোৱাৰ পিছত আজিৰ দিনত এই মুহূৰ্তত অতিকৈ এক ভয়ংকৰ পৰিস্থিতি দেখা গৈছে হাইলাকান্দি জিলাত সম্পূৰ্ণভাৱে যি বান পৰিস্থিতিৰ এক ভয়ংকৰ সংহাৰী ৰূপ ইতিমধ্যে পৰিলক্ষিত হৈছে হাইলাকান্দি জিলাত সম্পূৰ্ণভাৱে বানৰ এক বিধ্বস্ত আমি যি চিত্ৰ দেখাই আছো সম্পূৰ্ণভাৱে এইখন গড়কাপ্তানি পথ ইতিমধ্যে পানীৰ তলত আছে আৰু যদি চাই এইপিনে ভয়ংকৰ এক পৰিস্থিতি যিপিনে চাব সম্পূৰ্ণ পানী আৰু পানী দেখা গৈছে যে বান পৰিস্থিতিৰ অতি এক ভয়ংকৰ ৰূপ ইতিমধ্যে দেখা গৈছে সম্পূৰ্ণভাৱে আমি দৃশ্য দেখাই গৈ আছো আৰু ক'ব লাগিব যে আজিৰ দিনত এক বান পৰিস্থিতিৰ ভয়ংকৰ যি পৰিস্থিতি উদ্ভাৱন হৈছে হাইলাকান্দি জিলাৰ মাটিজুৰি অঞ্চলৰ বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে পানীৰ তলত আছে আৰু পানীৰ তলত থকাৰ কাৰণে ইতিমধ্যে 25খনৰো অধিক গাঁও ইতিমধ্যে পানীৰ তলত কবলত বন্যাৰ পানীৰ কবলত পৰিছে খবৰ অনুসৰি দেখা গৈছে যে আৰু প্ৰায় 1 ঘণ্টাৰ ওপৰত যদি এনেকা পানী বাঢ়ি থাকে আৰু সম্পূৰ্ণভাৱে এই অঞ্চলৰ বিস্তৃত অঞ্চল ইতিমধ্যে পানীৰ তলত ডুব যাইব আৰু সম্পূৰ্ণভাৱে আমি দৃশ্য দেখাই গৈছো এইখন মাটিজুৰি অঞ্চলত যি তছলাখাল ছিঙি যোৱাৰ পিছত এক ভয়ংকৰ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।